যি সময়ত চৰকাৰে দম্ভালি মাৰে ৰাস্তা ঘাটৰ কথা কয় অসম মালাৰ আণ্ডাৰতে বিভিন্ন ৰাস্তা ঘাট হোৱা বুলি কয় বা বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে দলং হোৱা বুলি কয় ঠিক তেনে সময়তে আমি বৰপেটাৰ পাকা বেতবাৰী সমষ্টিত আহি উপস্থিত হৈছোঁ আৰু মই পৰিৱেশ দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আছে এখন দলং বিগত প্ৰায় ৫-৬ বছৰ ধৰি এনেদৰে জৰজীৰ্ণ অৱস্থাত আছে আৰু এই দলংখনে একমাত্ৰ সাৰথি ৪-৫খন গাঁৱৰ বাবে এই গাঁওখনৰে পকা বেতবাৰী সমষ্টিৰ পৰা বৰপেটালৈ আহিব লাগে বৰপেটা পকা বেতবাৰীৰ পৰা ডঙৰকুচি হৈ বৰপেটালৈ অহা একমাত্ৰ পথ আৰু একমাত্ৰ পথটোৰ অৱস্থা এতিয়া এনেদৰে ৰৈছে দলংখন সম্পূৰ্ণ চাব পাৰে আমি ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব সম্পূৰ্ণভাৱে এই দলংখন বিগত ৫ বছৰ ধৰি এনেদৰে জৰজীৰ্ণ অৱস্থাত আছে আৰু যদি উল্লেখ কৰোঁ বিগত সময়ত প্ৰায় ২ বছৰ আগতে ইয়াত এটা দুৰ্ঘটনা ঘটি গৈছে স্কুলীয়া ছাত্ৰী এগৰাকী স্কুলত আহি থকাৰ সময়তে এই দলঙৰ পৰাই পৰি জীৱন হেৰুৱাব লগা হৈছে তাৰ পিছতো কিন্তু কোনো চৰকাৰ বা প্ৰশাসন বিষয়া কোনো এই যি আচলতে সমষ্টিটো আছে পাকা বেতবাৰী সমষ্টিৰ যি বিধায়ক আছে কোনেও মাত মতা দেখা নাই বা দলংখন কেতিয়া কাম কৰিব কেতিয়া কাম হ'ব সেই লৈ এতিয়া শংকিত হৈছে গাঁওবাসী আৰু যেহেতু কেইবাটাও এই দলংখনত দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পিছতো কিন্তু গা লৰা নাই প্ৰশাসন কিংবা স্থানীয় বিধায়কৰ একাংশ লোক আছে গাঁওবাসী আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম যে ৪-৫খন গাঁৱৰ একমাত্ৰ পথ বৰপেটালৈ অহা এইটো আৰু দলংখনৰ অৱস্থা আমি দেখিলোৱে জৰাজীৰ্ণ বিগত ৫ বছৰ ধৰি ইয়াতে MLA আছে পকা বেতবাৰী সমষ্টিৰ MLA আছে কি কয় আমাৰ সমষ্টি সৰুক্ষেত্ৰী সমষ্টি এই সৰুক্ষেত্ৰী সমষ্টিৰ বিগত 10 বছৰেই এজন বিধায়কে শাসন চলাই আছে আৰু তেওঁ জাতি দম্ভী আৰু তেওঁ আমাৰ এই SC জন আধিক্য থকা গাঁওখনলৈ তেওঁ মুঠেই চকু কাণ দিয়া নাই আৰু যাৰ কাৰণে ইমান বছৰ পাৰ হৈ যোৱাৰ পিছতো আমাৰ এই দলংখনৰ কোনো উন্নয়ন সাধিত হোৱা নাই আমি বাৰে বাৰে প্ৰতিবাদ জনাইছোঁ আৰু এইখন দলং কংক্ৰিট ব্ৰিজ হ'ব লাগে বুলি দাবী জনাইছোঁ কিন্তু আজিলৈকে এইখিনি সম্ভৱ হৈ উঠা নাই আমি বাৰে বাৰে তেওঁক এইভাৱে অনুনয় বিনয় জনাইছোঁ কিন্তু আজিলৈকে এইটো সম্ভৱ হৈ উঠা নাই কিন্তু আমি ভাবিছোঁ যে আমাৰ অহা চৰকাৰটোৱে আমাৰ বিধানসভাত এই সম্পৰ্কে বিল পাছ কৰি আমাৰ এই পল্লা নদীৰ ওপৰত থকা ডঙৰকুচি আৰু পাকা বেতবাৰী সংযোগী দলংখন অতি সোনকালে আমাৰ ৰাইজৰ স্বাৰ্থত পুনৰ নিৰ্মাণ কৰি দি আমাক যাতে কৃতাৰ্থ কৰে এই ধন্যবাদ জনাইছোঁ আৰু কেইবাগৰাকী ইয়াৰে ৰাইজ আছে স্থানীয় ৰাইজ আছে গঢ়া আছে কেইবাখনো বাও এঞ্জেল আমি উল্লেখ কৰিছোঁ প্ৰায় ৪-৫খন গাঁৱৰ ৰাইজৰ একমাত্ৰ পথে হৈছে এইটো যি পাকা বেতবাৰীৰ পৰা বৰপেটা অভিমুখে আহিব পাৰে কিন্তু এতিয়া এনেকুৱা অৱস্থা কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পিছতো গা লৰা নাই প্ৰশাসন স্থানীয় বিধায়ক আছে ইয়াৰে পাকা বেতবাৰী সমষ্টিৰ জাকিৰ হুছেইন সিকদাৰ তেওঁ কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেয়া আমাক ইয়াৰ স্থানীয় ৰাইজে জানিবলৈ দিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এখন জৰাজীৰ্ণ দলং বিগত ৫ বছৰ ধৰি পৰি আছে বিধায়কক আপোনালোকে কোৱা নাছিল মানে দলংখনৰ কথা কোৱা নাছিল নেকি বিধায়কক আহ্বান জনোৱা নাছিল চৰকাৰক প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই দলং সম্পৰ্কে বিধায়কক অৱগত কৰা হৈছে যদিও বিধায়কে আমাৰ দলংখন আজিলৈকে চাব অহা নাই আৰু এই সম্পৰ্কে বিধানসভাত কোনো ধৰণৰ উল্লেখ কৰা নাই যে আমাৰ গাঁৱৰ এই পাকা বেতবাৰী আৰু ডঙৰকুচি সংযোগী যিটো দলং যি অৱস্থা হৈ আছে কোনো ধৰণৰ বিধানসভাত উল্লেখ কৰা নাই যাৰ কাৰণে চৰকাৰেও গুৰুত্ব দিয়া নাই বিশেষকৈ মই ক'ব খোজোঁ যে এই দলংখনত ৰিয়া মালাকন নামৰ এজন ছোৱালী ক্লাছ 10ত পঢ়িছিল তেখেতে এই দলঙৰ ওপৰেদি যোৱাৰ সময়ত চাইকেল লৈ এই দলঙৰ তলত পৰি যায় আৰু তেখেতৰ মৃত্যুবৰণ কৰে এই সম্পৰ্কে চৰকাৰে কোনো ধৰণৰ তেখেতৰ ওপৰত ব্যৱস্থা লোৱা নাই তেখেতক অনুদানো অলপ দিয়া নাই আজি বৰ্তমান যি অৱস্থা হৈছে এতিয়া আৰু যে দুৰ্ঘটনা হ'ব সেইটো আমি খুব চিন্তিত হৈ আছোঁ বিশেষকৈ আমাৰ পাকা বেতবাৰী গাঁৱৰ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ গভৰ্ণমেণ্ট হাইস্কুল আৰু বিদ্যাপীঠত ছায়াৰাম ইত্যাদি কলেজতো আছেই এনেকুৱা ধৰণৰ স্কুলত পঢ়ি আছে কিন্তু তেওঁলোকে এই দলঙৰ অৱস্থাত খুব দাবী উত্থাপন কৰিব আমি এতিয়া চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিম যাতে আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালী আৰু বুঢ়া ডেকা সকলোৱে যাতে ভালদৰে খোজকাঢ়ি এই দলঙৰ প্ৰতি যাব পাৰে বা গাড়ী লৈ যাব তাৰ কাৰণে পকী দলং আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ বিশেষকৈ বৰবলাৰ যিটো হয় মই চাওক এয়া হৈছিল স্থানীয় ৰাইজ যি ৪-৫খন গাঁও আমি উল্লেখ কৰিছোঁ 4-5খন গাঁৱৰ ৰাইজৰ মন্তব্য আৰু দলংখন যদি সম্ভৱ হয় মই ভিডিঅ' জানে সঞ্জীৱক পুনৰ এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইখন হৈছে এখন জৰজীৰ্ণ দলং যি পাকা বেতবাৰী সমষ্টিৰ পৰা বৰপেটা অভিমুখে আহিব পৰা একমাত্ৰ পথ আৰু এই পথৰ এতিয়া এনেকুৱা দুৰৱস্থা বিগত সময়ত গাঁওবাসীয়ে বিগত 5 বছৰ ধৰি বিগত 5 বছৰ ধৰি বিধায়কক বা চৰকাৰক তেওঁলোকে কাকতি মিনতি কৰি আহিছে আহ্বান জনাই আহিছে তাৰ পিছতো কিন্তু চৰকাৰ বা প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই
আৰু এনেদৰে জৰজীৰ্ণ হৈয়ে পৰি ৰৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে বিগত সময়ত এই দলংখনৰ ওপৰৰ পৰা এগৰাকী স্কুলীয়া ছাত্ৰী স্কুলত যোৱাৰ সময়ত পঢ়ি নিহত হ'ব লগা হৈছিল। আৰু একাংশ গাঁওবাসী আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি উল্লেখ কৰিলোঁ 5 বছৰ ধৰি এনেদৰে অৱস্থাত পৰিত্যক্ত অৱস্থাত আছে এই দলংখন। বিধায়কক আপুনি আহ্বান জনাইছে, কাম হোৱা নাই। এতিয়া কি কয় আপোনালোকে, কি কয়, কিমান গাঁওবাসী, কিমানখন ইয়াতে 5খন গাঁও আছে, কিমান লোকে অহা যোৱা কৰে প্ৰতিদিনে? অনুমানিক প্ৰতিদিনে মোটামুটি 2-3 হাজাৰ মানুহ অহা যোৱা কৰে, বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিবিলাক দিন হাজিৰা কৰা মানুহ, তেওঁলোকে অহা যোৱাতে মস্ত অসুবিধা, ব্যৱসায় ভিত্তিত কৰা মানুহ অসুবিধা। আৰু বিশেষকৈ কৃষি প্ৰধান অঞ্চল, আমি হাউলি বা বৰপেটা যাব গ'লে নিত্যান্ত হৈ বা আমি কালজাৰ হৈ যাব লাগে। এইটো আটাইতকৈ বেছি আৰু ভাড়া বেছি হৈ যায়। আৰু কৃষকসকলে মানে এই উৎসাহৰ বাদে মানে নিৰুৎসাহ মানে ফচল কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। এইখিনিয়ে ক'ব লগা আছিল। তাৰমানে এইটো এই বৰপেটা যি পাকাবেতবাৰী সমষ্টিৰ পৰা বৰপেটালৈ অহা এইটো পথ আছে, এই পথেৰে আপোনালোকৰ বৰপেটা নিচেই ওচৰ হয় আৰু কালজাৰ আৰু সেই হৈ গ'লে যথেষ্ট দূৰ হয়। হয়, সেইকাৰণে ফচলৰ মানে যিবিলাক দাম উচিত মূল্য আজি পাৱাৰ পিছতো গাড়ী ভাড়াৰ কাৰণে খেতিয়কসকলে লোকচানৰ সন্মুখীন হৈ আহিছে। আৰু মই চৰকাৰৰ লগত অনুৰোধ জনাওঁ যাতে অতি সোনকালে পকী দলং দিয়াৰ কাৰণে ব্যৱস্থা কৰে, এইটোৱে মোৰ অনুৰোধ। ধন্যবাদ জনাইছোঁ। আৰু আমি কেইবাগৰাকীও লোক আছে, মন্তব্য লৈছে 5 বছৰ ধৰি আপোনালোকে এই দলংখনেৰে যাতায়াত কৰি আছে। জীৱনৰ শংকা আহে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে স্কুললৈ যাব লাগে এই জৰাজীৰ্ণ দলঙেৰে। ইতিমধ্যে এগৰাকী ছাত্ৰী ঢুকাইছেও পৰি, কি ক'ব? আমাৰ আচলতে আমি ক'ব পাৰোঁ আমি অভিশপ্ত এৰিয়াৰ মানুহ, কাৰণ আমাৰ যিটো জাকিৰ হুছেইন শিকদাৰ আমাৰ অনুসূচিত জাতিৰ মানুহ থকা কাৰণে আমাৰ এই গাঁৱৰ প্ৰতি কোনো আওকাণ কৰা নাই আৰু দলংখনৰ কাৰণে হেৰি কৰা নাই। গতিকে মানুহ ইয়াতে অহা যোৱা কৰে, স্কুলৰ কলেজৰ ল'ৰা ছোৱালী গৈ থাকে, কিন্তু সেই জৰাজীৰ্ণ অৱস্থাত দলঙৰ পৰি গৈ যোৱা 2 বছৰ আগতে এটা ছোৱালী মৰিও যায়। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই দলংখন যাতে পকী কৰি দিয়ে আৰু আমাৰ ডেকা বুঢ়া সকলোৱে যাতে এই দলঙেদি যাব পাৰে, এইখিনি কমি 4-5খন গাঁও সেই অঞ্চলত বসবাস কৰে, ছাত্ৰ ছাত্ৰী আছে, সকলো বৰপেটালৈ যায়, বৰপেটাত স্কুলত পঢ়িবলৈ যায়। ৰাতিপুৱাৰ ভাগতো যথেষ্ট অসুবিধা হয়। কি আহ্বান জনাব? আপোনালোকৰ এগৰাকী স্থানীয় বিধায়ক আছে, ইতিমধ্যে আপুনি প্ৰতিক্ৰিয়া কৰিছে, বিধায়কগৰাকীক হওক বা চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক আমি বিধায়কক বহুতবাৰ অনুৰোধ জনাইছোঁ, কিন্তু আমাৰ কথা নুশুনে। সিহঁতৰ মুছলিম আমি মানে ভাগ্যটো বেয়াকৈ আমি হিন্দু মানুহ, কাৰণ হিন্দু মানুহক সি ঘৃণা কৰে, হিন্দু মানুহৰ প্ৰতি ইহঁতৰ গুৰুত্ব নাই। মুছলিম এৰিয়াত সিহঁতে ভাল কাম কৰিছে, আমাৰ ইয়াতে কাম কৰা নাই। এই অঞ্চলটো অৱহেলাৰ দৃষ্টিৰে চাইছে এখেতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।